মৰমৰ ছাত্ৰ-ছাত্ৰীসকল আজি আলোচনা কৰিম বছৰিকা পৰীক্ষা 2023-24 ক্লাছ 3 বিজ্ঞানৰ প্ৰশ্নমান আলোচনা কৰিম। সবা যেটো বছৰিকা পৰীক্ষা আহি আছে এনেকুৱা ধৰণৰ তোমালোকৰ পৰীক্ষাত আহিব ক্লাছ 3 ৰেটো মোট নম্বৰ 100 সময় 3 ঘণ্টা 1 নম্বৰ দিছে উত্তৰ লিখা 10টা আছে 10 মাৰ্ক তাপ কি লিখা উষ্ণতা কিহৰ যোগ পৃথিৱীখন দেখিবলৈ কেনেকুৱা প্ৰাণীয়ে কৰ পৰা আহাৰ গোটাই লয় গুটি ক'ত থাকে মিঠাতেল কৰ পৰা হয় সামৰা কৰ পৰা তৈয়াৰ কৰা হয় চিনি কৰ পৰা হয় শস্য কি উনহতা কৰ পৰা হয় 2 নম্বৰ দিছে সমুদ্ৰ লিখা 10টা আছে 20 মাৰ্ক তাপে বস্তুৰ পৰিৱৰ্তন ঘটাই দুটা উদাহৰণ দিয়া পৃথিৱীৰ উপৰি ভাগৰ মাটি ভাগ আৰু পানী ভাগ কিমান উদ্ভিদে কেনেদৰে আহাৰ তৈয়াৰ কৰে লিখা মাছে কেনেকৈ অক্সিজেন শুহি লয় ফুল নফুলা উদ্ভিদে কেনেদৰে জন্ম দিয়ে উদ্ভিদে কেনেদৰে বায়ু পৰিষ্কাৰ কৰে কোনবোৰ প্ৰাণীয়ে আৱৰ্জনা আঁতৰাই খেতি ভাল হ'বলৈ কেনে ধৰণৰ যত্ন ল'ব লাগে খোৱা পানী কি উতলাই খাব লাগে জুয়ে পুৰিলে কি কৰিব লাগে উত্তৰ লিখা 3 মাৰ্কৰ এইবিলাক তাপ শক্তিৰ উৎস কাক বোলে দুবিধ তাপ শক্তিৰ উৎসৰ নাম লিখা তাৰ পিছত দিছে উদ্ভিদে প্ৰকৃতি কেনেদৰে ৰক্ষা কৰে এৰিমুগা আৰু পাত সূতা কৰ পৰা হয় খেতি ভাল হ'বলৈ কেনে ধৰণৰ যত্ন ল'ব লাগে ভাল স্বাস্থ্যৰ বাবে মানুহে কি কৰা উচিত 4 নম্বৰে জোপা গছৰ ছবিয়ে কি বিভিন্ন অংশবোৰ দেখুৱাই ইয়াত আছে 5 মাৰ্ক 6 নম্বৰ 5 নম্বৰ দিছে কোনো ধৰণৰ প্ৰাণী ক'ত থাকে লিখা কোন ধৰণৰ প্ৰাণী ক'ত থাকে লিখিব দিছে এটা আছে 5 মাৰ্ক এইবিলাক 5 মাৰ্কৰ কোশ্চেন তাৰ পিছত দিছে 6 নম্বৰ মানুহে খেতি কৰা 10 বিধ উদ্ভিদৰ নাম লিখা পচন সাৰ কি 4 বিধ ভাল জাতৰ ধানৰ নাম লিখা সাবচিকুনকৈ নাথাকিলে কিয় স্বাস্থ্যৰ ক্ষতি হয় লিখা 5 মাৰ্কৰ এইবিলাক তাৰ পিছত দিছে মূৰ্ছা যোৱা মানুহক কি প্ৰাথমিক চিকিৎসা দিব লাগে লিখা পৃথিৱীত গছ-গছনি মাছ পতংগ চৰাই আৰু গাখীৰ খোৱা জন্তু কিমান প্ৰকাৰৰ আছে লিখা পশুপালন কি বিষয়ত মন দিব লাগে লিখা তাৰ পিছত মানুহে কিয় আহাৰ খাব লাগে ভাল স্বাস্থ্যৰ বাবে মানুহে কেনে ধৰণৰ খাদ্য খাব লাগে মাংসভোজী আৰু তৃণভোজী প্ৰাণী কাক বোলে একোটাকৈ উদাহৰণ দিয়ে 3 মাৰ্ক আছে ভাল স্বাস্থ্যৰ বাবে মানুহ কেনে ধৰণৰ আহাৰ খাব লাগে ইয়াত আছে 5 মাৰ্ক খালি ঠাই পূৰ কৰা যে পোহৰ তেজ শক্তিৰ এটা ভাগ সাগৰৰ তুলিৰ তেজ আছে সূৰ্যৰ পোহৰত তেজ থাকে বীজৰ ভিতৰত তেজ সোমাই থাকে উদ্ভিদৰ পৰা তেজ তৈয়াৰ কৰিব পাৰি 16 নম্বৰ শুদ্ধ উত্তৰটোত এই চিন দিয়া ইয়াত আছে 5টা 5 মাৰ্ক চাবা এনেকৈ 5 মাৰ্কৰ প্ৰশ্ন গতিকে এইকেইটা আছিল ক্লাছ 3 বিজ্ঞানৰ 2023-24 হৈ যোৱা বছৰিকা পৰীক্ষাৰ প্ৰশ্ন গতিকে আজিৰ ভিডিঅ'টো এইখিনি